নমস্কাৰ এএন টেলিভিছনৰ মিড ডে প্ৰাইমত সমুদ্ৰ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। প্ৰথমে চাওঁ আহক আজিৰ বাতৰি শিৰোনাম। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলবৎ হোৱাৰ পাছতে সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় তথা ধেমাজি জিলাতো উত্তাল প্ৰতিবাদ সাব্যস্ত। নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আইনখন ঘূৰাই লোৱা নহ'ব বুলি মন্তব্য প্ৰকাশ সংবাদ সংস্থাৰ জৰিয়তে। অসম চৰকাৰৰ কৰ্মচাৰী 4% ডিএ বৃদ্ধিৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়া বিতং বাতৰি। জাতিধ্বংসী কা বাতিলৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথত সমদল বাহিৰ কৰি চৰকাৰক হুংকাৰ কৃষক মুক্তিৰ। কা বলবৎ কৰি অসমীয়া জাতিৰ বুকুত গজাল মৰা বিজেপিক উৎখাত কৰাৰ সংকল্প সংগঠনটোৰ। জাতিধ্বংসী কা বাতিলৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথত সমদল বাহিৰ কৰি চৰকাৰক হুংকাৰ কৃষক মুক্তিৰ। কা বলবৎ কৰি অসমীয়া জাতিৰ বুকুত গজাল মৰা বিজেপিক উৎখাত কৰাৰ সংকল্প সংগঠনটোৰ। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ দাবীত চিমেণ্ট চাপৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। বুধবাৰে দিনৰ 11 বজাত চিমেণ্ট চাপৰি চাৰিআলিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা প্ৰত্যাহাৰ কৰাৰ দাবীত ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী সমদল। কোনো কাৰণতে অসমীয়া ভাষা সংস্কৃতিৰ ধ্বংস কৰিব পৰা কা আইন মানি নোলোৱাৰ হুংকাৰ সংগঠনটোৰ। নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পাছত আচলতে অসমীয়া জাতি ভৱিষ্যত সময়ত কোনো কাৰণতে বাচি থাকিব নোৱাৰে। আপোনালোকে জানে আজি ত্ৰিপুৰাৰ যিটো অৱস্থা, ত্ৰিপুৰাত আজি যিবিলাক ট্ৰাইবেলছ মানুহ আছিলে তেওঁলোকৰ হাতত আজি ৰাজনৈতিক ক্ষমতা নাই। আজি তেওঁলোকৰ ভাষা সংস্কৃতি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। আজি নাগৰিকত্ব সংশোধনী আইন যাক কা বুলি কৈছে, কাৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা লাখে লাখে অবৈধ বিদেশী অসমত সংস্থাপন কৰিব খুজিছে। অসম কি বিদেশীৰ চৰণীয়া পথাৰ নেকি? যেতিয়াই মানে বিজেপি চৰকাৰে ইচ্ছা কৰিব তেতিয়াই বিদেশী লৈ আহিব। আমাৰ 71 চনৰ 25 মাৰ্চলৈকে আমিতো বিদেশীৰ বোজা ল'লোৱেই। আমি NRC কিয় আপডেট কৰিছিলোঁ? গোটেই অসমবাসী ৰাইজে শদিয়াৰ পৰা ধুবুৰীলৈকে লাইন পাতি NRC আপডেট কৰি বহিৰাগত বিদেশীক বিতৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে আমি শিল দৌল ভাঙি বিজেপিক ভোট দিছিলোঁ। আজি তেওঁলোকে জিকি অহাৰ পাছত এতিয়া আপোনালোকে নিশ্চয় মনত ৰাখিছে 1600 কোটি টকা খৰচ কৰি দিলে বিদেশী বিতৰণ আৰু চিনাক্তকৰণৰ নামত। সেই টকা কোনে ঘূৰাই দিব? এতিয়া অসমবাসীয়ে পুনৰ আচলতে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে পুনৰ বিদেশীৰ বোজা ল'ব লাগে। আমি অসমীয়া মানুহ জীয়াই থকালৈকে, আমাৰ দেহত শেষ বিন্দুৰ তেজ থকালৈকে আমি যুঁজি যাম। আমি যেতিয়ালৈকে কা প্ৰত্যাহাৰ নহ'ব তেতিয়ালৈকে আমি এই সংগ্ৰাম অব্যাহত ৰাখিম। আমি ঘৰে ঘৰে প্ৰতিবাদ কৰিম, ঘৰৰ প্ৰতিজন সদস্যলৈকে আমি এই প্ৰতিবাদ লৈ যাম। আমি কিন্তু কেতিয়াও ক্ষান্ত নহওঁ। আমাৰ মূল কথাটো হৈছে কা প্ৰত্যাহাৰ হ'বই লাগিব। কা আমি নামানো সেই কথা আমাৰ ষ্ট্ৰেট ফৰৱাৰ্ড কথা, সেই কথা আমি কৈ দিছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। মৰাণৰ বামুণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত 3 নং বৰডুব ফলগুৰি গাঁৱত নিজ মাতৃক ধৰ্মেন্দ্ৰ সোণোৱাল ওৰফে ঘনয়ে এখন দাৰে ঘপিয়াই হত্যা কৰে নিজ মাতৃ তনুজা সোণোৱালক। পাৰিবাৰিক কণ্ডলৰ বাবেই এই ঘটনা সংঘটিত হোৱা হত্যাকাৰী পুত্ৰক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। মৰাণৰ বামুণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত 3 নং বৰডুব ফলগুৰি গাঁৱত নিজ মাতৃক হত্যা কৰি ৰঙাঘৰত হত্যাকাৰী পুত্ৰ। বুধবাৰে বিয়লি ভাগত ধৰ্মেন্দ্ৰ সোণোৱাল ওৰফে ঘনয়ে এখন দাৰে ঘপিয়াই হত্যা কৰে নিজ মাতৃ তনুজা সোণোৱালক। হত্যাকাৰী ধৰ্মেন্দ্ৰ সোণোৱালক নিশাই আটক কৰে আৰক্ষীয়ে। পাৰিবাৰিক কণ্ডলৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। হত্যাকাৰী পুত্ৰ ধৰ্মেন্দ্ৰ সোণোৱালে প্ৰায় মদ্যপান কৰি মাতৃৰ সৈতে সংঘাতৰ সৃষ্টি কৰি আহিছিল। বুধবাৰে হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত নিশাই আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ অনাৰ পাছত আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৰাণ আৰক্ষীয়ে কেছ নং 23/2024 আৰু 302 IPC ধাৰাৰ অধীনত হত্যাকাৰী ধৰ্মেন্দ্ৰ সোণোৱালক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। হোলীৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ কৰ্মচাৰী 4%কৈ ডিএ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিলে এক সংবাদমেলৰ জৰিয়তে। হোলীৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে বৃহৎ উপহাৰ। ৰাজ্যিক কৰ্মচাৰীলৈ বৃহৎ উপহাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ কৰ্মচাৰী 4%কৈ ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। 1 জানুৱাৰী 2024 পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত। এতিয়াৰে পৰা 50%কৈ ডিএ লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন। লোকসেৱা ভৱনত গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীগৰাকীৰ। ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% ডিএ এনাউন্স কৰিছে। আৰু সাধাৰণতে ভাৰত চৰকাৰে ডিএ এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও ডিএ এনাউন্স কৰে।
আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% DA আজি আমি এনাউন্স কৰিছোঁ আৰু এই DAটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব। সাধাৰণতে এই DA 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয়। তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে। আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি মে, জুন, জুলাইত আমি 3 মাহৰ বকেয়া দি শেষ কৰিম। অৰ্থাৎ এপ্ৰিল মাহত 4% DA পাব, মে মাহত এটা এৰিয়াৰ ইনষ্টলমেণ্ট পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুনত পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুলাইত পাব। এই DA-খিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ DA 50% বৃদ্ধি পালে। অৰ্থাৎ তেওঁলোকৰ বেছিক চেলাৰী যদি 100 টকা, এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ। এইটো এটা মাইলৰ খুঁটি যে 50% DA এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব। খালি DA-খিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই, কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব। সেইকাৰণে DA-খিনি আমি মে'ত এটা ইনষ্টলমেণ্ট, জুনত এটা ইনষ্টলমেণ্ট, জুলাইত এটা ইনষ্টলমেণ্ট দিম আৰু এই DA-টো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা। নিউজ ডেস্ক AM টেলিভিছন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। পুনৰ আহিছো বাতৰিৰ মাজলৈ। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাপ বলবৎ হোৱাৰ পিছতে ৰাজ্যজুৰি উঠিছে প্ৰতিবাদৰ জোৱাৰ। বুধবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমদল বাহিৰ কৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰেলী কৰাৰ লগতে চৰকাৰ বিৰোধী শ্লোগান দি উত্তাল কৰি তোলে ৰাজপথ। বুধবাৰে কাৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজপথত কাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। বিশ্ববিদ্যালয়ৰ পৰা সমদল বাহিৰ কৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰেলী কৰি উত্তাল প্ৰতিবাদ। চৰকাৰ বিৰোধী শ্লোগান দি উত্তাল কৰিলে ৰাজপথ। আন্দোলনকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ বৃহৎ সমদল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সংকটসমূহ প্ৰতিহত কৰি যাবলৈ আমি সকীয়াই দিব খোজো। আমি গণতান্ত্ৰিকভাৱে আজি আন্দোলনৰ আৰু বিজেপি চৰকাৰে যদি ছাত্ৰ সমাজৰ তেওঁলোকে আমাৰ পিঠিত প্ৰহাৰ কৰিব ছাত্ৰ সমাজে কিন্তু আগন্তুক দিনত ধাৰাবাহিক
বিশ্ববিদ্যালয়ৰ প্ৰৱেশ দুৱাৰ জ্যোতি বাটচৰাটো শ্লোগান দি প্ৰতিবাদ সাব্যস্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আজি স্পষ্টভাৱে সকলোৱে ওলাই আহিছে আমি কোনো পক্ষ মানি ল'ব নোৱাৰোঁ ইমানখিনি দল সংগঠনে প্ৰতিবাদ কৰা স্বত্বেও কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে আমাৰ ওপৰত কাৰখন জাপি দিছে কৰিছোঁ আপুনি যদি এটা কথা চাই অসমত 35খন জিলা আছে 35খন জিলাৰ ভিতৰত 8খন জিলাত আমাৰ কাৰখন বেয়া তাৰ বাকী কেনেকুৱা ধৰণৰ এটা প্ৰশ্ন গতিকে মই কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ আগন্তুক দিনত আমাৰ ডিব্ৰুগড় ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী ডিব্ৰুগড়ৰ পৰা জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ কিছুদিন পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই আইনখন কেতিয়াও ঘূৰাই লোৱা নহ'ব বুলি মন্তব্য কৰাৰ লগতে নাগৰিকত্ব আইনখনে সাংবিধানিক বিধান উলংঘা কৰা নহয় বুলি উল্লেখ কৰে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ কিছুদিনৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই আইনখন কেতিয়াও ঘূৰাই লোৱা নহ'ব বুলি মন্তব্য কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰই ইয়াৰ সৈতে কেতিয়াও আপোচ নকৰে বুলি মন্তব্য কৰে সংবাদ সংস্থা ANIৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্বাহে কয় যে আমাৰ দেশত ভাৰতীয় নাগৰিকত্ব নিশ্চিত কৰাৰ বাবে এয়া আমাৰ সাৰ্বভৌম অধিকাৰ আমি ইয়াৰ ওপৰত কেতিয়াও আপোচ নকৰো আৰু কেতিয়াও ঘূৰাই লোৱা নহ'ব নাগৰিকত্ব সংশোধনী আইনখনে সাংবিধানিক বিধান উলংঘা কৰা নহয় বুলি উল্লেখ কৰি অসাংবিধানিক বুলি কোৱা যিকোনো নিন্দাকে তেওঁ খাৰিজ কৰে লগতে তেওঁ কয় যে বিজেপিয়ে 2019 চনত ইস্তাহাৰত স্পষ্ট কৰি দিছিল যে বিজেপিয়ে আনিব আৰু নিৰ্যাতিত শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব তেওঁ কয় যে দলটোৰ স্পষ্ট এজেণ্ডা আছে আৰু সেই প্ৰতিশ্ৰুতিৰ অধীনত 2019 চনত সংসদৰ দুয়োটা সদনত বিধেয়কখন গৃহীত হৈছিল তেওঁ পুনৰ কয় যে লক্ষ্য হৈছে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ পৰা প্ৰৱৰ্জন কৰি 2024 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ভাৰতত উপস্থিত হোৱা হিন্দু শিখ জৈন বৌদ্ধ পাৰ্চী আৰু খ্ৰীষ্টানকে ধৰি নিৰ্যাতিত অমুছলমান প্ৰব্ৰজনকাৰীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা আৰু এই বিধানৰ দ্বাৰা তেওঁলোকৰ দুখ কষ্টৰ অন্ত পৰিব নিউজ ডেস্ক AN টেলিভিছন আজিৰ শেষৰটো বাতৰি আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা দলৰ টিকট লাভ কৰি মাৰ্ঘেৰিটাত উপস্থিত হোৱা সৰ্বানন্দ সোণোৱালক বিজেপি সমৰ্থকসকলৰ উপৰিও মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই উষ্ম আদৰণি জনায় মাৰ্ঘেৰিটাৰ বিধায়ক কাৰ্যালয়ত এখন দলীয় সভাত অংশগ্ৰহণ কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে মাৰ্ঘেৰিটাৰ চেগুনবাৰী স্থিত মাৰ্ঘেৰিটাৰ বিধায়ক কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বিজেপি দলীয় এখন সভাত অংশগ্ৰহণৰ অৰ্থে উপস্থিত হোৱা বিজেপি প্ৰাৰ্থী সোণোৱালক সংগ দিয়ে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা দলৰ টিকট লাভ কৰি মাৰ্ঘেৰিটাত উপস্থিত হোৱা সোণোৱালক বিজেপি সমৰ্থকসকলে উষ্ম আদৰণি জনায় ইয়াৰ পাছতে অনুষ্ঠিত হোৱা দলীয় সভা সম্বোধন কৰি বিজেপি কাৰ্যকৰ্তাসকলক নতুন উদ্যমেৰে আগন্তুক নিৰ্বাচনত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় সৰ্বানন্দ সোণোৱালে উক্ত সভাত তিনিচুকীয়া জিলাৰ বিজেপি দলৰ সভাপতি তিনিটা মণ্ডলৰ সভাপতিসকল ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকল জিলা সমিতিৰ বিষয়ববীয়া প্ৰমুখ্যে বিভিন্ন মৰ্চা বুথৰ সভাপতিসকল আৰু শক্তি কেন্দ্ৰৰ প্ৰমুখসকল আৰু দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে নিউজ ডেস্ক AN টেলিভিছন মিড ডে প্ৰাইমৰ পৰা মই মীনাক্ষীয়ে বিদায় লৈছো নমস্কাৰ
আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263